নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব এবাৰ প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে কিয়নো ৰাজ্যত আজি কিমানজন লোক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু কিমানজন লোকে মৃত্যু খবৰ দিবলগীয়া হৈছে এটা বহুতে ভাল খবৰ কিন্তু কৰোনাৰ আক্ৰান্ত ৰোগীৰ সংখ্যা 500ৰ তলত আহিছে এই মুহূৰ্তত বৃহৎ ঘোষণাই সকলো খুলি সিদ্ধান্ত হ'ব পাৰে যিকোনো মুহূৰ্তত কিয়নো 500ৰ তলত আহিছে ৰাজ্যৰ কৰোনাৰ অৱস্থিতি লগতে কৈছে ৰাজ্যত আজিৰ দিনটোত কোভিডত আক্ৰান্ত হৈছে লোকৰ সংখ্যা 500জনৰ তললৈ নামিছে অৰ্থাৎ অসমত ক্ৰমাৎ ভাল দিশলৈ আহিছে কোভিডৰ সংক্ৰমণৰ ছবিখন আৰু ৰাজ্যত কালিৰ তুলনাত আজি কোভিডৰ মৃত্যু ঘটা লোকৰ সংখ্যা লক্ষণীয়ভাৱে হ্ৰাস পাইছে আৰু বিগত 24 ঘণ্টাত ৰাজ্যখনত কোভিডত আক্ৰান্ত হৈছে মাত্ৰ 411গৰাকী লোক আৰু মুঠ 49,693টা কোভিড পৰীক্ষা সম্পূৰ্ণ কৰা হৈছিল আজিৰ দিনটোত আৰু আজি এই মুহূৰ্তত 755গৰাকী লোকৰ দেহত কৰোনা ভাইৰাছৰ পোৱা কথাই পৰিস্থিতি ভালদৰে দিশে গতি কৰিছে ইয়াত লক্ষণীয় হৈ পৰিছে আৰু এই সময়ছোৱাত 24 ঘণ্টাত কোভিডত মৃত্যু ঘটিছে মাত্ৰ 10জন লোক একেদৰে কামৰূপ মহানগৰ জিলাত কোভিডত আক্ৰান্ত হৈছে মাত্ৰ 90গৰাকী লোকৰ গুৱাহাটী মহানগৰত 90গৰাকী লোকে আক্ৰান্ত হৈছে কোভিডৰ পজিটিভিটি হাৰ আজিৰ তুলনাত আজি হৈছে 0.83% সুস্থতা হাৰ হৈছে 97.45% তাৰ পাছত এই মুহূৰ্তত সকলোতকৈ ডাঙৰ খবৰটো মুকলি হৈছে আজিৰ দিনটোৰ বিগ ব্ৰেকিং নিউজটো কিয়নো অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত আহিছে বৃহৎ সিদ্ধান্ত আৰু যিটো সিদ্ধান্তৰ পাছতে সমগ্ৰ অসম তোলপাৰ লাগিছে সমগ্ৰ অসম হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কিয়নো কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশ আৰু বৃহৎ ঘোষণা কৰিছে মুছলমান বসতি প্ৰধান অঞ্চলত গাহৰি নাখাবলৈ ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হঠাৎ কিয় এই বৃহৎ ঘোষণা তাৰ লগতে ইয়াত স্পষ্টভাৱে কৈছে যে মুছলমান বসতি প্ৰধান অঞ্চলত গাহৰি পাৰিলে গাহৰি নাখাব এই মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই বৃহৎ মন্তব্য যিহেতু ইতিমধ্যে গৰু খোৱা আইন গো সুৰক্ষা আইন বন্ধ কৰিছে গৰু খোৱা বন্ধ কৰিছে আৰু সেইবাবে মুছলমান গাঁৱত গাহৰি নাখালে ভাল হয় বুলি এই মুহূৰ্তত উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই আৰু এই মুহূৰ্তত এই বৃহৎ ঘোষণা কৰিছে আহ্বান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সকলো যিসকল হিন্দু ধৰ্মাৱলম্বী লোকসকল আছে যিসকলে ইতিমধ্যে গাহৰি ভক্ষণ কৰে হয় তেওঁলোকক ইতিমধ্যে এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু ইয়াত কৈছে যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিয়নো তাৰ লগত এই মন্তব্যৰ পাছতে সমগ্ৰ ৰাজ্যৰ ৰাজনীতিৰ লগতে সাধাৰণ তোলপাৰ লাগিছে গাহৰি খোৱা বন্ধ কৰে মুছলমান জনবসতি অঞ্চলত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ খবৰটো কিয়নো বৰ্তমান শিৱসাগৰ বিধায়ক অখিল গগৈ কৰিছে এই মুহূৰ্তত সংবাদমেল সম্বোধন কৰি বৃহৎ মন্তব্য কৰিছে কিয়নো ইয়াত কৈছে অখিল গগৈ হিন্দু হৈ ইতিমধ্যে লজ্জিত হৈছে কিয়নো ইয়াত কৈছে যে গো সুৰক্ষা আইন 2021ৰ বাবৰি মছজিদ ধ্বংসৰ সৈতে তুলনা কৰি অখিল গগৈ ক'লে মই হিন্দু আৰু অসমীয়া হিচাপে লজ্জিত হৈছোঁ আজি আৰু বিধায়কগৰাকীয়ে লগতে কৈছে অসমবাসীৰ ওচৰত মই ক্ষমা প্ৰাৰ্থী হৈ পৰিছোঁ আৰু অখিল গগৈয়ে কৈছে যে গৰু খোৱা লোকসকলে মোক ক্ষমা কৰি দিয়ক কিয়নো ইতিমধ্যে মই লজ্জিত হৈছোঁ আৰু যিসকলে গৰু খায় খ্ৰীষ্টিয়ান হওক বা মুছলমান ধৰ্মাৱলম্বী লোকসকল তেওঁলোকে মোক ক্ষমা কৰক কিয়নো ইয়াত উল্লেখ কৰিছে যে ইছলাম আৰু খ্ৰীষ্টিয়ান ধৰ্মী ৰাইজে মোক ক্ষমা কৰি দিয়ক বুলি এই মুহূৰ্তত বৃহৎ মন্তব্য আৰু ইয়াত কৈছে বিজেপিৰ সাম্প্ৰদায়িক নীতিক বাধা দিব নোৱাৰাৰ বাবে মোৰ এই ক্ষমা প্ৰাৰ্থনা বুলি বৃহৎ মন্তব্য কৰিছে অখিল গগৈ তেওঁ লগতে কৈছে যে যোৱা শুকুৰবাৰে মই ৰাতি শুৱাব নোৱাৰিলোঁ বুলি বৃহৎ মন্তব্য কৰিছে আৰু এই মুহূৰ্তত সকলোতকৈ ডাঙৰ মন্তব্য কৰিছে অখিল গগৈ কিয়নো বৃহৎ মন্তব্য যিটো মন্তব্যৰ পিছতে সমগ্ৰ অসম তোলপাৰ লাগিছে কিয়নো কৈছে যে এজন অসমীয়া আৰু মই হিন্দু হিচাপে লজ্জিত হৈছোঁ আজি মই এজন হিন্দু নাগৰিক হিচাপে লজ্জিত বুলি এই মুহূৰ্তত অখিল গগৈ বিশ্বৰ বৃহৎ পাছত এই মুহূৰ্তত আনহাতে বহুতেই ভয়ানক খবৰ মুকলি হৈছে যিটো খবৰ পোৱাৰ পিছতে ইতিমধ্যে সমগ্ৰ দেশতে হাই এলাৰ্ট জাৰি কৰিছে কিয়নো অতিকৈ ভয়ংকৰ ভূমিকম্প আহিছে এই মুহূৰ্তত আৰু এফালৰ পৰা টচ নচ কৰিছে এই ভূমিকম্পই আৰু যিকোনো মুহূৰ্তত ইতিমধ্যে হয়তো ভাৰততো জোকাৰিব পাৰে নেকি ইয়াত কৈছে 300ৰো অধিক লোকে ইতিমধ্যে মৃত্যুক খবৰ দিবলগীয়া হৈছে শ লোক সন্ধানহীন হৈছে আৰু এটা বৃহৎ ভয়ানক ভূমিকম্প আহিছে এই মুহূৰ্তত কিয়নো 7.2 ৰিক্টাৰ স্কেলৰ পাবলৈ ভয়ানক ভূমিকম্প আহিছে এই মুহূৰ্তত এই পৃথিৱীত আৰু ইয়াত কৈছে অতিকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি যায় ইতিমধ্যে 300ৰো অধিক লোক প্ৰাণ হেৰুৱাইছে বিপৰীতে শ লোক সন্ধানহীন হৈছে আৰু কমে 304 লোকে প্ৰাণ হেৰুওৱা বুলি আশংকা প্ৰকাশ কৰিছে আৰু শ লোক আহত হৈছে এক ভয়ংকৰ ভূমিকম্পত আনহাতে বৰ্তমান সন্ধানহীন হৈ আছে বহু লোক আৰু শনিবাৰৰ পাছতে ইতিমধ্যে পুনৰ আহিছে এই ভূমিকম্প 7.2 ৰিক্টাৰ স্কেলৰ এক প্ৰবল ভূমিকম্পই জোকাৰি গৈছে এই মুহূৰ্তত পৃথিৱী আৰু বহু ঠাইত ঘৰ পথ আদি তাজপাতৰ দৰে ফাট আৰু ধ্বংসস্তূপত পৰিণত হৈছে প্ৰথমে 7.2 ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ পাছত অন্য কেইবাটাও সৰু ভূমিকম্পই জোকাৰি যায় দেশখনক কিয়নো এইদৰে ইতিমধ্যে অসমত আহিছিল 6.23 ৰিক্টাৰ স্কেলৰ ভূমিকম্প প্ৰথমতে 6.2 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই সমগ্ৰ অসমে ইতিমধ্যে তছনছ কৰিছিল বহুতো ঘৰ দুৱাৰ ভাঙিছিল কিন্তু তাৰপিছত মৃদু ভূমিকম্পৰ
আহিছিল আৰু তাৰপিছতে এটাকৈ ভূমিকম্প আহি আছিল অসমত, কিন্তু ইয়াৰ দৃশ্য আকৌ পুনৰ সংঘটিত হৈছে। আৰু ইয়াত কৈছে ভূমিকম্পৰ অভিকেন্দ্ৰ আছে ৰাজধানী প'ৰ্ট আৰু কমেও 150 কিলোমিটাৰ পশ্চিম দিশত 10 কিলোমিটাৰ গভীৰত অনুভূত হৈছিল। দেশখনত কুবা আৰু জামাইকাত সৰ্বাধিক ভূমিকম্প কম্পন অনুভূত হয় আৰু 11 বছৰ পূৰ্বে অহা হাজাৰ লোকৰ মৃত্যু হোৱাৰ 7 ৰিক্টাৰ স্কেলৰ ভূমিকম্পৰ দৰে এইবাৰো কঁপাই যায় সমগ্ৰ দেশ। স্থানীয় সময় অনুসৰি ভূমিকম্পৰ পুৱা 8:30 বজামানত ইতিমধ্যে ঘটনা সংঘটিত হৈছে। পাছত এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ, কিয়নো হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে সকলো পেঞ্চনাৰসকলৰ বাবে। আৰু ইতিমধ্যে যোৱা কৰ্মচাৰীসকলৰ বাবে যোৱা কেইদিনমান পূৰ্বে কেবিনেটত ঘোষণা কৰিছিল বৃহৎ মৰ্গীয়া বানচ, কিন্তু তাৰ লগতে ইতিমধ্যে ডিএও বৃদ্ধি কৰিছে। কিন্তু এতিয়া আহিছে ডাঙৰ খবৰ, এতিয়াৰ পৰা মুক্তিযোদ্ধা আৰু মাহিলী পেঞ্চন 36,000কৈ টকা দৰমহা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু মৃত্যুত ৰাজ্যিক মৰ্যাদাৰে অৱশেষিত এই মুহূৰ্তত বৃহৎ ঘোষণা কৰিছে। লগতে স্বাধীনতা দিৱসৰ শুভক্ষণত স্বাধীনতা সংগ্ৰামসকললৈ অন্যান্য উপহাৰ ৰাজ্য চৰকাৰ, যিসকল মুক্তিযুঁজাৰুৰ বাবে দেশ আজি স্বাধীন, তেওঁলোকৰ বাবে চৰকাৰে কোনো ধৰণৰ কাৰ্পণ্য কৰিব বিচৰা নাই। হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই কথা উল্লেখ কৰিছে। সেয়ে ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা পাছৰে পৰা ইতিমধ্যে মুক্তিযুঁজাৰুসকলৰ মাহিলী পেঞ্চন বৃদ্ধি কৰাৰ ঘোষণা কৰিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাই। আৰু সেই অনুসৰি মুক্তিযুঁজাৰুসকলৰ মাহিলী পেঞ্চন 23,000ৰ পৰা 34,000 টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে এই মুহূৰ্তত। আৰু ইয়াৰ লগতে মুক্তিযুঁজাৰুসকলৰ মৃত্যুৰ পিছত ৰাজ্যিক মৰ্যাদাৰে স্বীকৃত কৰা হ'ব বুলিও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাত স্বাধীনতা দিৱসৰ উদযাপন কৰি পতাকা উত্তোলন কৰিছিল। কিন্তু ইয়াত কৈছে খানাপাৰাৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত পকেট মাৰা দুৰান্ত আৰু কাৰ পৰা লুটি নিলে ইতিমধ্যে মানি বেগ। আৰু হিমন্ত বিশ্ব শৰ্মাই পতাকা উত্তোলন কৰা জেগাত ইতিমধ্যে এই ঘটনা সংঘটিত হৈছে। আৰু ইয়াত কৈছে ক'ভিড প্ৰট'কলৰ মাজে খানাপাৰাত দেওবাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হ'ল ৭৫ সংখ্যক স্বাধীনতা দিৱস। সুকলমে স্বাধীনতা দিৱস পালনৰ বাবে খেলপথাৰখনত পূৰ্বৰ দৰে কৰা হৈছে 3 দৌৰৰ পৰা নিৰাপত্তা ব্যৱস্থা। আৰু নিৰ্ধাৰিত সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উপস্থিত হৈ প্ৰায় 1 ঘণ্টা 10 মিনিট জোৰা ভাষণ আৰম্ভ হ'ল পেৰেড। আৰু ক'ভিডৰ বাবে পূৰ্বতকৈ কম আছিল পেৰেডৰ চাপ, অহা মানুহৰ ভিৰ। আৰু আন লোকৰ দৰে খানাপাৰাত পেৰেডৰ চাব আহিছিল আৰু ইতিমধ্যে পশু চিকিৎসা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক অনিল ডেকাই। আৰু অনুষ্ঠানৰ শেষত খেলপথাৰৰ পৰা যাবলৈ লওঁতেই অধ্যাপক অনিল ডেকাই গম পায় যে তেওঁৰ পকেটৰ পৰা লুটি নিয়া হয় মানি বেগটো। আৰু লগে লগে অধ্যাপকগৰাকীয়ে সমগ্ৰ ঘটনা সম্পৰ্কত অৱগত কৰে নিৰাপত্তাৰক্ষীক। আৰু নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকা স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডৰ পৰা এনেদৰে এগৰাকী অধ্যাপক মানিবেগ চুৰি হোৱা ঘটনাই চাঞ্চল্যকৰ সৃষ্টি কৰিছে এই মুহূৰ্তত, কিয়নো হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এগৰাকী অধ্যাপকৰ মানিবেগ হঠাৎ চুৰি কৰি লৈছে, লুটি নিছে, তাৰপিছতে চাঞ্চল্যকৰ সৃষ্টি হয়। আজি সন্ধিয়াৰ পাছত এই মুহূৰ্তৰ আন এটা ডাঙৰ খবৰ, কিন্তু তিৰংগা তলৰ পৰা পৰেশ বৰুৱাক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উভতি আহক মূল সুঁতিলৈ। কি ক'লে পৰেশ বৰুৱাৰ সৈতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? কিয়নো কৈছে আজি দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰি উগ্ৰপন্থী সংগঠন আলফা স্বাধীনক শান্তি আলোচনালৈ আহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিৰংগা তলৰ পৰা পৰেশ বৰুৱাৰ শান্তি আলোচনালৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কিয়নো কৈছে 4 দশক ধৰি অসমবাসীয়ে মুকলি মনেৰে স্বাধীনতা দিৱস পালন কৰিব পৰা নাছিল, কিন্তু উগ্ৰপন্থী সংগঠনৰ বন্ধৰ আহ্বানে অসমবাসীক স্বাধীনতা দিৱস পালন কৰাৰ বঞ্চিত হৈ আহিছিল। কিন্তু এইবাৰ অসম স্বাধীনতা দিৱসৰ কোনো বন্ধ নাই। আৰু এই মন্তব্য কৰি প্ৰথমবাৰৰ বাবে স্বাধীনতা দিৱসত বন্ধৰ আহ্বান নকৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰেশ বৰুৱাক ধন্যবাদ জ্ঞাপন কৰিছে। আৰু একে সময়তে অসমৰ এজন পাহোৱাল ডেকাৰ তেজেৰে যাতে অসমৰ ভূমি ৰঙাল নহয়, তাৰ বাবে আলোচনাৰ মাজলৈ আহিবলৈ পৰেশ বৰুৱাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে আহ্বান। কিয়নো কৈছে যে উল্লেখযোগ্য যে কৰোণা মহামাৰীৰ বাবে এইবাৰ স্বাধীনতা দিৱস বয়কট কৰি অসমৰ বন্ধৰ কোনো আহ্বান জনোৱা নাই আলফা স্বাধীনে। আৰু এই ঘটনা আলফা ইতিহাসত প্ৰথম বুলি এই মুহূৰ্তত উল্লেখ হৈছে। আৰু তদুপৰি কৰোণাৰ পৰিস্থিতিৰ বাবে আলফা স্বাধীনে ঘোষণা কৰা একপক্ষীয় যুদ্ধবিৰতি পুনৰ 3 মাহলৈ বৃদ্ধি কৰিছে এই মুহূৰ্তত আলফা স্বাধীনৰ পৰেশ বৰুৱা এই ঘোষণা কৰিছিল। তাৰপিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সুখী আনন্দিত হৈছে আৰু পৰেশ বৰুৱাক মূল সুঁতিলৈ আজি স্বাধীনতা দিৱসৰ দিনা উভতি আহিবলৈ আহ্বান কৰিছে এই মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই।